নমস্কাৰ আজি আমি যাত্ৰা আৰম্ভ কৰিছো শিৱসাগৰলৈ শিৱসাগৰ স্কিল এবেকাছ গৌৰীসাগৰ থকা এই বিদ্যালয়ত আমি গৈ আছো আৰু এই বিদ্যালয়ত আমি ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোকে লগ পাম আৰু আমাৰ যি সকল শিৱসাগৰৰ পৰা আছিল শুভাকাংক্ষী বন্ধু বান্ধৱ সকলোকে লগ পাম আমি তাত গৈ আছো মাইন্ড পাৱাৰ আৰু এনএলপি পেৰেন্টিং সকলোখিনি আমি তাত অনুষ্ঠানটো আমি ব্যক্ত কৰিম আমি লগ পাম সকলোকে মজা লাগিব থ্যাংক ইউ সো মাচ জয় অসম জয় অসম আমি বৰ্তমান মৰাণ পাইছো আৰু কিছু সময় পাছতে আমি গৈ পাম ডিমৌ পাছত গৈ পাম আমি শিৱসাগৰ টাউন আৰু শিৱসাগৰৰ পৰা অলপ দূৰ গৈ আমি পাম গৌৰীসাগৰ আমাৰ লক্ষ্য স্থান আমি গৈ আছো মজাকৈ আৰু খুব ভাল এটা খুব পজিটিভ এটা ষ্ট্ৰং মাইণ্ডছেট পজিটিভ ভাইব্ৰেশ্যন এটা লৈ গৈ আছো মজা লাগিব আমি মৰাণ পাইছো মৰাণ বাইপাছ আপোনালোকে জানে যে আমি পুৱা ভাগতে 7 বজাত আমাৰ যাত্ৰা আৰম্ভ কৰিছিলো তিনিচুকীয়া মাকুমৰ পৰা সুদূৰ শিৱসাগৰ গৌৰীসাগৰ স্কিল এবেকাছ চেণ্টাৰলৈ আৰু এই চেণ্টাৰত আমি গৈ পাইছিলো প্ৰায় 3.5 ঘণ্টাৰ পাছত আৰু যেতিয়া পাই তেওঁলোকৰ আমাৰ তাত অনুষ্ঠান আছিল প্ৰায় 3 ঘণ্টা জোৰা আৰু সেই 3 ঘণ্টা যোৱাৰ পাছতো আমি প্ৰায় 2 ঘণ্টামান ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা আৰু শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ সাংবাদিক বন্ধুসকল আমি বাৰ্তালাপত লিপ্ত হৈছিলো আৰু এতিয়াও আমি প্ৰায় 9:35 গৈছে আমি উভতনি যাত্ৰা আমি মৰাণ বাইপাছ আহি পাইছো আৰু এয়া যে আমি নিজে ড্ৰাইভিং কৰি আহিছো আৰু আকৌ গৈ আছো এইখিনি কাম কৰিবৰ কাৰণে আজি শক্তি বা মটিভেশ্যন যিয়েই নকওক কিয় পাৰিছো কেৱল আপোনালোকৰ মৰম স্নেহ আৰু আশীৰ্বাদৰ কাৰণে আমি আপোনালোকে সকলোৱে জানে যে অসমত এনেকুৱা এটা পৰিৱেশ নাই যিটো পৰিৱেশত নেকি এজন মটিভেশ্যনেল স্পিকাৰ বা মাইণ্ড পাৱাৰ ট্ৰেইনাৰ এজন বক্তাৰে ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিব যাওঁতে বহু লাখ টকা ঘটে বা বহু পাৰিশ্ৰমিক পায় এনেকুৱা ধৰণৰ কোনো কথা নাই তথাপিতো আমি এই যাত্ৰা আজি সুদীৰ্ঘ 15টা বছৰ কৰি আহিছো আৰু কৰি যাম আমি কাৰণ আমাৰ কেৱল আমি টকাৰ কাৰণে কৰা নাই আমাৰ লক্ষ্য আৰু উদ্দেশ্য বহুতো আছে তাৰ মাজত এটাও লক্ষ্য উদ্দেশ্য আমি স্পষ্টকৈ ক'ব পাৰো হেয়া হৈছে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ অনুষ্ঠান অংশগ্ৰহণ কৰাৰ পাছত যদিহে তেওঁলোকে ভৱিষ্যতে ডাঙৰ মানুহ নহলেও মদ কাণ ভাং অত্যাধি মাদক দ্ৰব্য পৰিহাৰ কৰে মাক দেউতাকক কেতিয়াও তেওঁলোকে যিমান ডাঙৰ মানুহ নহওক কিয় যিমান টকাৰ পাহাৰ নঘটক কিয় যিমান ডাঙৰ বিলাসী গাড়ী নিকিনক কিয় বিয়া পাশত আবদ্ধ হৈ পেলাই যাতে কেতিয়াও জীৱনত নিজৰ পিতৃ আৰু মাতৃক তেওঁলোকে যাতে অশালীন ব্যৱহাৰ নকৰে পিতৃ আৰু মাতৃ অশালীন ব্যৱহাৰ কৰাৰ ফলত কোনো মাতৃ বা পিতৃয়ে যাতে এখন অসমত বৃদ্ধাশ্ৰমত যাতে যাব নোৱাৰে বা যাবলগীয়া নহয় সেয়া যদি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ অনুষ্ঠানৰ পৰা শিকনি লয় নিশ্চয় আমি ভাবিম যে অকমান সফল হৈছো বুলি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আমি সকলোৱে জানো যে এইখন পৃথিৱীত আমি মানুহ হিচাপে জন্মগ্ৰহণ কৰাৰ পিছতে আমাৰ সকলোৰে মন মগজু আছে আমি জীৱশ্ৰেষ্ঠ মানুহ হয় আপুনি মই আমি সকলোৱে শুদ্ধ ভাল কাম কৰিবৰ পৰা দক্ষতা এবিলিটি টেলেণ্ট সকলোবিলাক আছে গতিকে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আমি এইটোৱে বুজাব বিচাৰিছো যে তোমালোক পঢ়াৰ লগতে সমাজত এজন ভাল ব্যক্তি হ'ব লাগিব আপুনি মই আমি সকলোৱে হ'ব লাগিব আৰু হৈ আমি অসমখন আগুৱাই নিব লাগিব কাৰণ আমি সকলোৱে জানো যে এইখন অসমত প্ৰতিজন ব্যক্তিয়ে আমি হয়তো জাতিগতভাৱে মাহুম মৰাণ কোচ কলিতা অত্যাধি জাতিগত হ'ব পাৰো কিন্তু প্ৰথমতে আমাৰ পৰিচয় হৈছে আমি অসমীয়া হিচাপে জন্ম লৈছো আৰু অসমীয়া হিচাপে আমি জীয়াই থাকিম আৰু আমাৰ শেষ
আমাৰ জীৱনৰ যাত্ৰালৈকে আমি অসমীয়া হৈ কাম কৰিব লাগিব আৰু গতিকে আমি সকলো ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাওঁ পেৰেণ্টছ সকলে ছাত্ৰ ছাত্ৰীসকলক কানেক্ট কৰক বুজি পাওক লগতে আমি যাতে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতত যাতে এজন মানুহ হৈ যাতে তেওঁলোকে পৰিচয় দিব পাৰে সেয়া আমাৰ যি যাত্ৰা আৰু এই মাইণ্ড পাৱাৰ NLP হওক বা পেৰেণ্টিং আমি যাত্ৰা আৰম্ভ কৰি আহিছোঁ সুদীৰ্ঘ 15 বছৰটা জোৰা গতিকে আপোনালোকৰ পৰা অন্তত বহুত আশীৰ্বাদ নহলেও অন্তত আপোনালোকৰ বহুত সহায় সহযোগিতা নহলেও কেৱল এখাৰী যদি আপোনালোকৰ মৰম চেনেহ পাওঁ এখাৰী যদি আপোনালোকৰ অকণমান নিভূত আপোনালোকৰ অন্তৰৰ কোণৰ পৰা যদি আমি আশীৰ্বাদ পাওঁ সেয়াই হ'ব আমাৰ যাত্ৰাৰ কাৰণে সাহস এই সাহস আৰু অনুপ্ৰেৰণা প্ৰেৰণা আপোনালোকে অভিভাৱক স্বৰূপ হৈ আজীৱন আমাৰ লগত থাকিব লাগিব আৰু আমাৰ এই যাত্ৰা যাতে আমি অবিৰত যাত্ৰা হিচাপে আমি আগবঢ়াই নিব পাৰোঁ সেয়া আপোনালোকৰ ওচৰত দৃঢ় আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ আৰু সদৌ শেষত এটাই কওঁ আপুনি মই আমি সকলোৱে অসমীয়া আৰু এই অসমীয়া জাগিলে আৰু আমাক কোনেও আমাক ৰখাব নোৱাৰে গতিকে জাগক আমি আগবাঢ়ি যাওঁ জয় আই অসম ধন্যবাদ মাইণ্ড পাৱাৰ NLP পেৰেণ্টিং কোৰ্চ আমি যাতে আগবঢ়াই নিব পাৰোঁ থেংক ইউ জয় আই অসম